শ্রীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড কেনেকৈ অনলাইনত ডাউনলোড কৰিবা এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিব। এডমিট কাৰ্ড নিজৰ মোবাইলত ডাউনলোড কৰিবলৈ প্ৰথমতে কাম কৰিবা এই ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংক পাবা, লিংকত ক্লিক কৰি দিবা। তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব। তাৰ পিছত তোমালোকৰ কাম কৰিব লাগিব এই পেজৰ তলত যাব লাগিব। এই পেজৰ তলত যাই তোমালোকে ডিটেইলছখিনি চাব পাৰিবা। এতিয়া মই তোমালোকক ইম্পৰ্টেন্ট পইণ্ট এটা জনাই দিব বিচাৰিছো। বৰ্তমান যেটো এএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা হ'বলৈ গৈ আছে সেইটো হ'ল 2024-25 বৰ্ষৰ সেশনৰ। 2025 চনৰ কিন্তু এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম দিয়া নাই। যেতিয়াই দিব তোমালোকক মই জনাই দিম। তাৰ পিছত কাম কৰিবা এই পেজৰ তলত ইয়াতে লিংক পাবা। ডাউনলোড এডমিট কাৰ্ড বুলি আছে, ইয়াতে লিংক এক্টিভ হ'ব যেতিয়াই তেতিয়া তোমালোকে ইয়াতে এটা লিংক পাবা। মে মাহৰ 5 তাৰিখত দিব বুলি নোটিছত উল্লেখ কৰিছে, কিন্তু মই যেটো সময়ত ভিডিঅ' বনাইছো কিন্তু লিংক এক্টিভ কৰি দিয়া নাই। তোমালোকে এতিয়া কি কৰিব লাগিব, তোমালোকে চেক কৰি থাকিব লাগিব। যেতিয়া লিংক এক্টিভ হ'ব তেতিয়া ইয়াতে লিংক পাবা। লিংকত ক্লিক কৰি তোমালোকৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ডটো দিয়াৰ পিছত তোমালোকে ডাউনলোড কৰিব পাৰিবা। এতিয়া কাম কৰা এই ভিডিঅ' ডেসক্ৰিপচন বক্সত চেক কৰি থাকা, লিংকত ক্লিক কৰি চেক কৰি থাকা। যিকোনো সময়তে মানে লিংক এক্টিভ হৈ যাব পাৰে। যেতিয়াই এক্টিভ হ'ব তেতিয়াই তাতে লিংক পাই যাবা। লিংকত ক্লিক কৰিলেই তোমালোকে এপ্লিকেশন নম্বৰ পাছৱৰ্ডটো এন্টাৰ কৰি লগ ইন হোৱাৰ পিছত তাতে এডমিট কাৰ্ড চাব পাৰিবা, ডাউনলোড কৰিব পাৰিবা। এডমিট কাৰ্ডত লিখা থাকিব কাৰ কোনটো চেণ্টাৰত পৰীক্ষা হ'ব, সম্পূৰ্ণ ডিটেইলছ চাব পাৰিবা। এতিয়া এনেকৈ চেক কৰি থাকা। যেতিয়া লিংক এক্টিভ হ'ব বা কিবা যদি নতুন আপডেট আহে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এতিয়া নিজে নিজে এনেকৈ চেক কৰি থাকা। বহুতে মেছেজ কৰি সুধি আছিলে, সেই সকল কেণ্ডিডেটক এইখিনি প্ৰচেছ জনাই দিও, ফলো কৰা, এক্টিভ হ'লেই লিংক পাবা তাতে।